মিয়াখেদা আন্দোলনৰ মাজতে এইবাৰ দল সংগঠনৰ বিৰুদ্ধে গৰজি উঠিছে সংখ্যালঘু সংগঠন। মিয়াখেদা অভিযানৰ নামত মুছলমানক অত্যাচাৰ কৰা হৈছে। একাংশ দল সংগঠনে এতিয়া মিয়াখেদা আন্দোলনৰ নামত মুছলমানসকলক ভয় ভাবুকি প্ৰদান কৰিছে। ভাৰতীয় নাগৰিকক এনেদৰে ভয় ভাবুকি প্ৰদান কৰাটো আইনৰ পৰিপন্থী। যিসকলে মুছলমানসকলক এনেদৰে ভয় ভাবুকি প্ৰদান কৰিছে সেইসকলে কিন্তু প্ৰমাণ কৰিব নোৱাৰে যে উজনি অসমত থকা সংখ্যালঘুসকল বাংলাদেশী। অন কেমেৰা মুছলমান বা সংখ্যালঘুক এনেদৰে ভয় ভাবুকি প্ৰদান কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰক্ষীয়ে। এনেদৰে এতিয়া সংখ্যালঘু সংগঠন APMSUৱে উজনিৰ দল সংগঠনৰ বিৰুদ্ধে গৰজি উঠিছে। এটা গুৰুত্বপূৰ্ণ খবৰ, মিয়াখেদা অভিযানৰ নামত অত্যাচাৰ কৰা হৈছে মুছলমানক। মিয়াখেদা আন্দোলনৰ নামত একাংশই মুছলমানসকলক ভয় ভাবুকি দিছে। ভাৰতীয় নাগৰিকক এনেদৰে ভাবুকি প্ৰদান কৰাটো হৈছে আইনৰ পৰিপন্থী। সংখ্যালঘুক ভাবুকি দিয়াসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি এতিয়া মন্তব্য কৰিছে। মিয়া বুলি কোৱা এজনকো বাংলাদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে সেইসকল দল সংগঠনে। অন কেমেৰা সংখ্যালঘুক ভাবুকি দিয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত এতিয়া ক্ষুব্ধ হৈ পৰিছে সংখ্যালঘু সংগঠন। ভাৰতীয় নাগৰিক হিচাপে দেশৰ সকলো প্ৰান্ততে থাকিব পাৰে মুছলমান। ভাৰতীয় সংবিধানে মুছলমানক দিয়া অধিকাৰ কোনোপধ্যেই কাঢ়ি ল'বলৈ দিয়া নহ'ব। উজনিৰ দল সংগঠনক চেলেঞ্জ এইবাৰ সংখ্যালঘু সংগঠন APMSUৰ। মিয়াখেদা অভিযানৰ বিৰুদ্ধে এতিয়া ন্যায়ালয়ত দ্বাৰস্থ হ'বলৈও সাজু হৈছে APMSU। এটা গুৰুত্বপূৰ্ণ খবৰ, শিৱসাগৰত চলি থকা মিয়াখেদা অভিযানৰ নামত এতিয়া মুছলমানসকলক অত্যাচাৰ কৰা হৈছে। মিয়াখেদা আন্দোলনৰ নামত একাংশই মুছলমানসকলক ভয় ভাবুকি দিছে। অন কেমেৰা যিসকল সংগঠনৰ নেতাই মুছলমান বা সংখ্যালঘুক ভয় ভাবুকি দিছে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ভাৰতীয় নাগৰিকক এনেদৰে ভাবুকি প্ৰদান কৰাটো হৈছে আইনৰ পৰিপন্থী। সংখ্যালঘুক ভাবুকি দিয়াসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই পৰ্যন্ত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে সংখ্যালঘু সংগঠন। মিয়া বুলি কোৱা এজনকো বাংলাদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে সেইসকল দল সংগঠনে। গতিকে অন কেমেৰা যিসকলে সংখ্যালঘুক ভাবুকি দিছে সেইসকলৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰিছে। ভাৰতীয় নাগৰিক হিচাপে দেশৰ সকলো প্ৰান্ততেই থাকিব পাৰে মুছলমানসকল। ভাৰতীয় সংবিধানে মুছলমানক দিয়া অধিকাৰ কোনোপধ্যেই কাঢ়ি ল'বলৈ দিয়া নহ'ব। আৰু উজনিৰ দল সংগঠনক এক প্ৰকাৰ এতিয়া চেলেঞ্জ কৰিছে APMSUৱে। আৰু এই সিদ্ধান্তৰ বিৰুদ্ধে বা মিয়াখেদা অভিযানৰ বিৰুদ্ধে এতিয়া ন্যায়ালয়ত দ্বাৰস্থ হ'বলৈ সাজু হৈছে APMSU। এনেদৰে এতিয়া মন্তব্য কৰিছে APMSUৰ ফালৰ পৰা। আৰু মিয়াখেদা অভিযানৰ নামত এতিয়া ৰাজ্যৰ মুছলমানসকলক অত্যাচাৰ কৰা হৈছে। একাংশই ৰাজ্যৰ মুছলমানসকলক ভয় ভাবুকি প্ৰদান কৰিছে। আৰু মিয়াখেদা আন্দোলনৰ বিৰুদ্ধে এতিয়া ন্যায়ালয়ত দ্বাৰস্থ হ'বলৈ সাজু হৈছে সংখ্যালঘু সংগঠন। যিসকলে সংখ্যালঘু মুছলমানসকলক মিয়া বুলি উজনি অসমৰ পৰা ভয় ভাবুকি দি খেদি পঠিয়াইছে সেইসকল দল সংগঠনৰ নেতাই কিন্তু এই মুছলমানসকলক বাংলাদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে। গতিকে ভাৰতীয় নাগৰিক হিচাপে দেশৰ সকলো প্ৰান্ততেই থাকিব পাৰে সংখ্যালঘুসকল। আৰু এই সংবিধানে এই অধিকাৰ প্ৰদান কৰিছে প্ৰতিগৰাকী মুছলমানক। এনেদৰে এতিয়া APMSUৰ ফালৰ পৰা মন্তব্য কৰা হৈছে। আৰু প্ৰয়োজনত এতিয়া ন্যায়ালয়ত দ্বাৰস্থ হ'বলৈ সাজু হৈছে সংখ্যালঘু সংগঠন APMSU। এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। যিকোনো এজন নাগৰিকক দেশৰ যিকোনো প্ৰান্তত অবাধে বিচৰণ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। আৰ্টিকেল 21ও মানুহ এজনক জীৱন মান মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে। আনকি ৰহিমানী ভাৰ্চেছ ষ্টেট অফ আছামৰ গোচৰত মহামান্য উচ্চতম ন্যায়ালয়ে কোনোবা এজন ব্যক্তিক বিদেশী বুলি সন্দেহ কৰি তেওঁৰ দুৱাৰত টুকুৰিয়াৰ পূৰ্বে সেইজন ব্যক্তিৰ বিৰুদ্ধে যাৱতীয় প্ৰামাণিক তথ্য পাতি মজুত কৰাৰ বাবে অসম আৰক্ষীক নিৰ্দেশনা দি থৈছে। তেনেকুৱা এক সময়ত আমি দেখিবলৈ পাইছো আজি কেইটামান দিন ধৰি উজনি অসমৰ বিভিন্ন জিলাত নামনি অসমৰ পৰা গৈ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হৈ থকা
ধৰ্মীয় সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ একাংশ ব্যক্তিক উজনি অসমৰ একাংশ সংগঠনৰ একাংশ নেতৃত্বই তথাকথিত মিয়া খেদোৱা অভিযানৰ নামত তেওঁলোকে বসবাস কৰি থকা ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি এই ব্যক্তিসকলক বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাৰে বিভিন্ন ভয় ভাবুকি প্ৰদান কৰি আছে। আনকি আমি দেখিবলৈ পাইছো উক্ত সংগঠনৰ নেতৃবৃন্দই উক্ত ব্যক্তিসকলক উজনি অসম ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰিছে। এনেকুৱা ধৰণৰ ঘটনা আচলতে দেশৰ আইনৰ শাসন ব্যৱস্থাৰ সম্পূৰ্ণ পৰিপন্থী, সাংবিধানিক প্ৰমূল্যবোধৰ পৰিপন্থী। আনকি এই ঘটনাসমূহ অসম আৰক্ষীয়ে এক অপৰাধৰ গোচৰ হিচাপে পঞ্জীয়ন কৰিব লাগে। কাৰণ এই ভয় ভাবুকি প্ৰদান যেতিয়া উক্ত নেতৃত্বই কৰিছে, এই ভয় ভাবুকি সম্পূৰ্ণভাৱে সংবাদ মাধ্যমৰ সন্মুখত জনচক্ষুৰ সন্মুখত প্ৰদান কৰিছে। আৰু এইখিনি সময়ত জনহিত জনসেৱাতে শ্লোগান দিয়া অসম আৰক্ষী সম্পূৰ্ণভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আমি এটা কথা স্পষ্ট হৈ পৰিছো, পোনপটীয়াভাৱে আমি অভিযোগ উত্থাপন কৰিছো যে সম্পূৰ্ণভাৱে চৰকাৰ আৰু প্ৰশাসনৰ আশীষপুষ্ট হৈ তেখেতসকলৰ মদতপুষ্ট হৈ আজি উক্ত সংগঠনৰ উক্ত নেতৃত্বই উজনি অসমত বসবাস কৰি থকা নামনি অসমৰ সংখ্যালঘু মুছলমান ব্যক্তিসকলক বিভিন্ন ধৰণেৰে অসাংবিধানিক আনচিভিলাইজ ভয় ভাবুকি প্ৰদান কৰিব পাৰিছে। আমি এবিএমচিয়ে স্পষ্টকে এনেকুৱা ধৰণৰ তথাকথিত মিয়া খেদোৱা অভিযানৰ নামত উজনি অসমত বসবাস কৰি থকা এইখন অসমৰে সংখ্যালঘু মুছলমান নাগৰিকক যি ভয় ভাবুকি প্ৰদান কৰি আছে, অন্যায় অত্যাচাৰ কৰি আছে, তাৰ তীব্ৰ বিৰোধিতা কৰিছো, আমি গৰিহণা জনাইছো। আমি স্পষ্টকে কৈছো ইয়াত কথা দুটাই, হয় নাগৰিক ভাৰতীয় হ'ব লাগিব, নহয় নাগৰিক বিদেশী হ'ব লাগিব। আমি সেই সংগঠনৰ নেতৃত্বক আমি চেলেঞ্জ কৰিছো, যিসকল ব্যক্তিৰ ঘৰলৈ গৈ তেওঁলোকে থকা ঠাইলৈ গৈ আপোনালোকে সেইসকল ব্যক্তিক বিভিন্ন ধৰণেৰে সন্দেহজনক নাগৰিক আখ্যা দিছে, বাংলাদেশী আখ্যা দিছে, মিয়া আখ্যা দিছে, সেইসকল প্ৰকৃত ভাৰতীয় নাগৰিক। এজন ব্যক্তিকো আপোনালোকে বাংলাদেশী বা বিদেশী নাগৰিক বুলি প্ৰমাণ কৰি দিব নোৱাৰিব। এইখন অসমৰ থলুৱা নাগৰিক আৰু দেশৰ সংবিধানে দিয়া অধিকাৰ অনুসৰি তেওঁলোকে সেই ঠাইত বসবাস কৰি তেওঁলোকে জীৱন জীৱিকা অৰ্জন কৰি আছে, তাত বাধা দিবলৈ আপোনালোকৰ কোনো অধিকাৰ নাই। আমি স্পষ্টসকলে সেই সংগঠনৰ নেতৃত্বক এটা কথা সোঁৱৰাই দিব বিচাৰিছো যে আজি আপোনালোকৰ কাম কাজ, আপোনালোকৰ কৰ্মকাণ্ড, আপোনালোকৰ কথা বতৰাই অসমৰ জনগণক এটা কথাত পতিয়ন নিয়াইছে যে আপোনালোকে আজিৰ তাৰিখত বিজেপিৰ নেতৃত্বাধীন অসমৰ শাসক পক্ষৰ মদতপুষ্ট হৈ বিজেপিৰ যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি আজি আপোনালোকে ৰাইজৰ মাজলৈকে লৈ যাবলৈ চেষ্টা কৰিছে। এই কথা জনগণৰ চকুত ধৰাত পৰিছে, সচেতন নাগৰিকৰ চকুত ধৰাত পৰিছে। আৰু এই ধৰণৰ কাম কাজৰ দ্বাৰা আপোনালোকে নিজকে শাসক পক্ষৰ পদলেহনকাৰী বুলি নিজকে আপোনালোকে কিন্তু প্ৰতিষ্ঠা কৰিছে। এই এবিএমচিয়ে স্পষ্টকে কৈছো এনেকুৱা ধৰণৰ কাম কাজ বন্ধ হ'ব লাগে। এবিএমচিয়ে গোটেই বিষয়সমূহ সাঙুৰি আমি আদালতৰ দ্বাৰস্থ হ'বলৈ আমি আলোচনা বিলোচনা কৰিছো। আনকি মহামান্য উচ্চতম ন্যায়ালয়, মহামান্য উচ্চ ন্যায়ালয়তো যদি প্ৰয়োজন সাপেক্ষে আমি যাবলগীয়া হয় তাৰ বাবেও আমি সাজু আছো। কিন্তু এটা কথাই স্পষ্ট যে যিমানেই বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত বা দেশত সাম্প্ৰদায়িক মেৰুকৰণৰ চেষ্টা নকৰিব কিয়, এদিন নহয় এদিন সংবিধানৰ জয় হ'ব। আৰু যিদিনাখন সংবিধানৰ জয় হ'ব, আজি সেই অত্যাচাৰী দল সংগঠনৰ নেতৃত্ব কিন্তু আইনৰ আদালতৰ কাঠগড়াত থিয় হ'ব লাগিব। উক্ত সময়লৈকে আমি এবিএমচিয়ে নিষ্পেষিত নিপীড়িত জনগণৰ অধিকাৰ সংগ্ৰামখন আগবঢ়াই লৈ যাম। কোনো কাৰণতে অসমৰ সংখ্যালঘু তথা সৰ্বস্তৰৰ জনগণৰ সংবিধান প্ৰদত্ত অধিকাৰ কাকোৱে ইমান সহজে কাঢ়ি লৈ যাবলৈ দিয়া নহব। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আগন্তুক দিনত এই প্ৰতিবাদ ৰাজ্যজুৰি আমি আগুৱাই লৈ যাম। দেশৰ সংবিধানৰ আৰ্টিকেল 19 দেশৰ যিকোনো এজন নাগৰিকক দেশৰ যিকোনো প্ৰান্তত অবাধে বিচৰণ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। আৰ্টিকেল 21 মানুহ এজনক জীৱন মান মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে। আনকি ৰহিমানী ভাৰ্চেছ ষ্টেট অফ আছামৰ গোচৰত মহামান্য উচ্চতম ন্যায়ালয়ে কোনোবা এজন ব্যক্তিক বিদেশী বুলি সন্দেহ কৰি তেওঁৰ দুৱাৰত টুকুৰিয়াৰ পূৰ্বে সেইজন ব্যক্তিৰ বিৰুদ্ধে যাৱতীয় প্ৰামাণিক তথ্য পাতি মজুত কৰাৰ বাবে অসম আৰক্ষীক নিৰ্দেশনা দি থৈছে। তেনেকুৱা এক সময়ত আমি দেখিবলৈ পাইছো আজি কেইটামান দিন ধৰি উজনি অসমৰ বিভিন্ন জিলাত নামনি অসমৰ পৰা গৈ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হৈ থকা ধৰ্মীয় সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ একাংশ ব্যক্তিক উজনি অসমৰ একাংশ সংগঠনৰ একাংশ নেতৃত্বই তথাকথিত মিয়া খেদোৱা অভিযানৰ নামত তেওঁলোকে বসবাস কৰি থকা ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি এই ব্যক্তিসকলক বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাৰে বিভিন্ন ভয় ভাবুকি প্ৰদান কৰি আছে। আনকি আমি দেখিবলৈ পাইছো উক্ত সংগঠনৰ নেতৃবৃন্দই উক্ত ব্যক্তিসকলক উজনি অসম ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰিছে। এনেকুৱা ধৰণৰ ঘটনা আচলতে দেশৰ আইনৰ শাসন ব্যৱস্থাৰ সম্পূৰ্ণ পৰিপন্থী,
সাংবিধানিক প্ৰমূল্যবোধৰ পৰিপন্থী। আনকি এই ঘটনাসমূহ অসম আৰক্ষীয়ে এক অপৰাধৰ গোচৰ হিচাপে পঞ্জীয়ন কৰিব লাগে। কাৰণ এই ভয় ভাবুকি প্ৰদান যেতিয়া উক্ত নেতৃত্বই কৰিছে, এই ভয় ভাবুকি সম্পূৰ্ণভাৱে সংবাদ মাধ্যমৰ সন্মুখত জনচক্ষুৰ সন্মুখত প্ৰদান কৰিছে। আৰু এইখিনি সময়ত জনহিত জনসেৱাতে শ্লোগান দিয়া অসম আৰক্ষী সম্পূৰ্ণভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আমি এটা কথা স্পষ্ট হৈ পৰিছো, পোনপটীয়াভাৱে আমি অভিযোগ উত্থাপন কৰিছো যে সম্পূৰ্ণভাৱে চৰকাৰ আৰু প্ৰশাসনৰ আশীষপুষ্ট হৈ তেখেতসকলৰ মদতপুষ্ট হৈ আজি উক্ত সংগঠনৰ উক্ত নেতৃত্বই উজনি অসমত বসবাস কৰি থকা নামনি অসমৰ সংখ্যালঘু মুছলমান ব্যক্তিসকলক বিভিন্ন ধৰণেৰে অসাংবিধানিক আনচিভিলাইজ ভয় ভাবুকি প্ৰদান কৰিব পাৰিছে। আমি এবিএমচিয়ে স্পষ্টকে এনেকুৱা ধৰণৰ তথাকথিত মিয়া খেদোৱা অভিযানৰ নামত উজনি অসমত বসবাস কৰি থকা এইখন অসমৰে সংখ্যালঘু মুছলমান নাগৰিকক যি ভয় ভাবুকি প্ৰদান কৰি আছে, অন্যায় অত্যাচাৰ কৰি আছে, তাৰ তীব্ৰ বিৰোধিতা কৰিছো, আমি গৰিহণা জনাইছো। আমি স্পষ্টকে কৈছো ইয়াত কথা দুটাই, হয় নাগৰিক ভাৰতীয় হ'ব লাগিব, নহয় নাগৰিক বিদেশী হ'ব লাগিব। আমি সেই সংগঠনৰ নেতৃত্বক আমি চেলেঞ্জ কৰিছো, যিসকল ব্যক্তিৰ ঘৰলৈ গৈ তেওঁলোকে থকা ঠাইলৈ গৈ আপোনালোকে সেইসকল ব্যক্তিক বিভিন্ন ধৰণেৰে সন্দেহজনক নাগৰিক আখ্যা দিছে, বাংলাদেশী আখ্যা দিছে, মিয়া আখ্যা দিছে, সেইসকল প্ৰকৃত ভাৰতীয় নাগৰিক। এজন ব্যক্তিকো আপোনালোকে বাংলাদেশী বা বিদেশী নাগৰিক বুলি প্ৰমাণ কৰি দিব নোৱাৰিব। এইখন অসমৰ থলুৱা নাগৰিক আৰু দেশৰ সংবিধানে দিয়া অধিকাৰ অনুসৰি তেওঁলোকে সেই ঠাইত বসবাস কৰি তেওঁলোকে জীৱন জীৱিকা অৰ্জন কৰি আছে, তাত বাধা দিবলৈ আপোনালোকৰ কোনো অধিকাৰ নাই। আমি স্পষ্টসকলে সেই সংগঠনৰ নেতৃত্বক এটা কথা সোঁৱৰাই দিব বিচাৰিছো যে আজি আপোনালোকৰ কাম কাজ, আপোনালোকৰ কৰ্মকাণ্ড, আপোনালোকৰ কথা বতৰাই অসমৰ জনগণক এটা কথাত পতিয়ন নিয়াইছে যে আপোনালোকে আজিৰ তাৰিখত বিজেপিৰ নেতৃত্বাধীন অসমৰ শাসক পক্ষৰ মদতপুষ্ট হৈ বিজেপিৰ যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি আজি আপোনালোকে ৰাইজৰ মাজলৈকে লৈ যাবলৈ চেষ্টা কৰিছে। এই কথা জনগণৰ চকুত ধৰাত পৰিছে, সচেতন নাগৰিকৰ চকুত ধৰাত পৰিছে। আৰু এই ধৰণৰ কাম কাজৰ দ্বাৰা আপোনালোকে নিজকে শাসক পক্ষৰ পদলেহনকাৰী বুলি নিজকে আপোনালোকে কিন্তু প্ৰতিষ্ঠা কৰিছে। এই এবিএমচিয়ে স্পষ্টকে কৈছো এনেকুৱা ধৰণৰ কাম কাজ বন্ধ হ'ব লাগে। এবিএমচিয়ে গোটেই বিষয়সমূহ সাঙুৰি আমি আদালতৰ দ্বাৰস্থ হ'বলৈ আমি আলোচনা বিলোচনা কৰিছো। আনকি মহামান্য উচ্চতম ন্যায়ালয়, মহামান্য উচ্চ ন্যায়ালয়তো যদি প্ৰয়োজন সাপেক্ষে আমি যাবলগীয়া হয় তাৰ বাবেও আমি সাজু আছো। কিন্তু এটা কথাই স্পষ্ট যে যিমানেই বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত বা দেশত সাম্প্ৰদায়িক মেৰুকৰণৰ চেষ্টা নকৰিব কিয়, এদিন নহয় এদিন সংবিধানৰ জয় হ'ব। আৰু যিদিনাখন সংবিধানৰ জয় হ'ব, আজি সেই অত্যাচাৰী দল সংগঠনৰ নেতৃত্ব কিন্তু আইনৰ আদালতৰ কাঠগড়াত থিয় হ'ব লাগিব। উক্ত সময়লৈকে আমি এবিএমচিয়ে নিষ্পেষিত নিপীড়িত জনগণৰ অধিকাৰ সংগ্ৰামখন আগবঢ়াই লৈ যাম। কোনো কাৰণতে অসমৰ সংখ্যালঘু তথা সৰ্বস্তৰৰ জনগণৰ সংবিধান প্ৰদত্ত অধিকাৰ কাকোৱে ইমান সহজে কাঢ়ি লৈ যাবলৈ দিয়া নহ'ব। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আগন্তুক দিনত এই প্ৰতিবাদ ৰাজ্য জুৰি আমি আগুৱাই লৈ যাম। দেশৰ সংবিধানৰ আৰ্টিকেল 19 দেশৰ যিকোনো এজন নাগৰিকক দেশৰ যিকোনো প্ৰান্তত অবাধে বিচৰণ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। আৰ্টিকেল 21 মানুহ এজনক জীৱন মান মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে। আনকি ৰহিমানী ভাৰ্চেছ ষ্টেট অফ আছামৰ গোচৰত মহামান্য উচ্চতম ন্যায়ালয়ে কোনোবা এজন ব্যক্তিক বিদেশী বুলি সন্দেহ কৰি তেওঁৰ দুৱাৰত টুকুৰিয়াৰ পূৰ্বে সেইজন ব্যক্তিৰ বিৰুদ্ধে যাৱতীয় প্ৰামাণিক তথ্য পাতি মজুত কৰাৰ বাবে অসম আৰক্ষীক নিৰ্দেশনা দি থৈছে। তেনেকুৱা এক সময়ত আমি দেখিবলৈ পাইছো আজি কেইটামান দিন ধৰি উজনি অসমৰ বিভিন্ন জিলাত নামনি অসমৰ পৰা গৈ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হৈ থকা ধৰ্মীয় সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ একাংশ ব্যক্তিক উজনি অসমৰ একাংশ সংগঠনৰ একাংশ নেতৃত্বই তথাকথিত মিয়া খেদোৱা অভিযানৰ নামত তেওঁলোকে বসবাস কৰি থকা ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি এই ব্যক্তিসকলক বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাৰে বিভিন্ন ভয় ভাবুকি প্ৰদান কৰি আছে। আনকি আমি দেখিবলৈ পাইছো উক্ত সংগঠনৰ নেতৃবৃন্দই উক্ত ব্যক্তিসকলক উজনি অসম ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰিছে।
এনেকুৱা ধৰণৰ ঘটনা আচলতে দেশৰ আইনৰ শাসন ব্যৱস্থাৰ সম্পূৰ্ণ পৰিপন্থী, সাংবিধানিক প্ৰমূল্যবোধৰ পৰিপন্থী। আনকি এই ঘটনাসমূহ অসম আৰক্ষীয়ে এক অপৰাধৰ গোচৰ হিচাপে পঞ্জীয়ন কৰিব লাগে। কাৰণ এই ভয় ভাবুকি প্ৰদান যেতিয়া উক্ত নেতৃত্বই কৰিছে, এই ভয় ভাবুকি সম্পূৰ্ণভাৱে সংবাদ মাধ্যমৰ সন্মুখত, জনচক্ষুৰ সন্মুখত প্ৰদান কৰিছে। আৰু এইখিনি সময়ত জনহিত জনসেৱাতে শ্লোগান দিয়া অসম আৰক্ষী সম্পূৰ্ণভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আমি এটা কথা স্পষ্ট হৈ পৰিছো, পোনপটীয়াভাৱে আমি অভিযোগ উত্থাপন কৰিছো যে সম্পূৰ্ণভাৱে চৰকাৰ আৰু প্ৰশাসনৰ আশীষপুষ্ট হৈ, তেখেতসকলৰ মদতপুষ্ট হৈ আজি উক্ত সংগঠনৰ উক্ত নেতৃত্বই উজনি অসমত বসবাস কৰি থকা নামনি অসমৰ সংখ্যালঘু মুছলমান ব্যক্তিসকলক বিভিন্ন ধৰণেৰে অসাংবিধানিক আনচিভিলাইজ ভয় ভাবুকি প্ৰদান কৰিব পাৰিছে। আমি ABMC স্পষ্টকে এনেকুৱা ধৰণৰ তথাকথিত মিয়া খেদোৱা অভিযানৰ নামত উজনি অসমত বসবাস কৰি থকা এইখন অসমৰে সংখ্যালঘু মুছলমান নাগৰিকক যি ভয় ভাবুকি প্ৰদান কৰি আছে, অন্যায় অত্যাচাৰ কৰি আছে, তাৰ তীব্ৰ বিৰোধিতা কৰিছো, আমি গৰিহণা জনাইছো। আমি স্পষ্টকে কৈছো ইয়াত কথা দুটাই, হয় নাগৰিক ভাৰতীয় হ'ব লাগিব, নহয় নাগৰিক বিদেশী হ'ব লাগিব। আমি সেই সংগঠনৰ নেতৃত্বক আমি চেলেঞ্জ কৰিছো, যিসকল ব্যক্তিৰ ঘৰলৈ গৈ, তেওঁলোকে থকা ঠাইলৈ গৈ আপোনালোকে সেইসকল ব্যক্তিক বিভিন্ন ধৰণেৰে সন্দেহজনক নাগৰিক আখ্যা দিছে, বাংলাদেশী আখ্যা দিছে, মিয়া আখ্যা দিছে, সেইসকল প্ৰকৃত ভাৰতীয় নাগৰিক। এজন ব্যক্তিকো আপোনালোকে বাংলাদেশী বা বিদেশী নাগৰিক বুলি প্ৰমাণ কৰি দিব নোৱাৰিব। এইখন অসমৰ থলুৱা নাগৰিক আৰু দেশৰ সংবিধানে দিয়া অধিকাৰ অনুসৰি তেওঁলোকে সেই ঠাইত বসবাস কৰি তেওঁলোকে জীৱন জীৱিকা অৰ্জন কৰি আছে, তাত বাধা দিবলৈ আপোনালোকৰ কোনো অধিকাৰ নাই। আমি স্পষ্টসকলে সেই সংগঠনৰ নেতৃত্বক এটা কথা সোঁৱৰাই দিব বিচাৰিছো যে আজি আপোনালোকৰ কাম কাজ, আপোনালোকৰ কৰ্মকাণ্ড, আপোনালোকৰ কথা বতৰাই অসমৰ জনগণক এটা কথাত পতিয়ন নিয়াইছে যে আপোনালোকে আজিৰ তাৰিখত বিজেপিৰ নেতৃত্বাধীন অসমৰ শাসক পক্ষৰ মদতপুষ্ট হৈ বিজেপিৰ যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি আজি আপোনালোকে ৰাইজৰ মাজলৈকে লৈ যাবলৈ চেষ্টা কৰিছে। এই কথা জনগণৰ চকুত ধৰাত পৰিছে, সচেতন নাগৰিকৰ চকুত ধৰাত পৰিছে। আৰু এই ধৰণৰ কাম কাজৰ দ্বাৰা আপোনালোকে নিজকে শাসক পক্ষৰ পদলেহনকাৰী বুলি নিজকে আপোনালোকে কিন্তু প্ৰতিষ্ঠা কৰিছে। ABMC স্পষ্টকে কৈছো এনেকুৱা ধৰণৰ কাম কাজ বন্ধ হ'ব লাগে। ABMC গোটাই বিষয়সমূহ সাঙুৰি আমি আদালতৰ দ্বাৰস্থ হ'বলৈ আমি আলোচনা বিলোচনা কৰিছো। আনকি মহামান্য উচ্চতম ন্যায়ালয়, মহামান্য উচ্চ ন্যায়ালয়তো যদি প্ৰয়োজন সাপেক্ষে আমি যাবলগীয়া হয় তাৰ বাবেও আমি সাজু আছো। কিন্তু এটা কথাই স্পষ্ট যে যিমানেই বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত বা দেশত সাম্প্ৰদায়িক মেৰুকৰণৰ চেষ্টা নকৰিব কিয়, এদিন নহয় এদিন সংবিধানৰ জয় হ'ব। আৰু যিদিনাখন সংবিধানৰ জয় হ'ব, আজি সেই অত্যাচাৰী দল সংগঠনৰ নেতৃত্ব কিন্তু আইনৰ আদালতৰ কাঠগড়াত থিয় হ'ব লাগিব। উক্ত সময়লৈকে আমি ABMC নিষ্পেষিত নিপীড়িত জনগণৰ অধিকাৰৰ সংগ্ৰামখন আগবঢ়াই লৈ যাম। কোনো কাৰণতে অসমৰ সংখ্যালঘু তথা সৰ্বস্তৰৰ জনগণৰ সংবিধান প্ৰদত্ত অধিকাৰ কাকোৱে ইমান